এতিয়া মই গৈ আছোঁ আমাৰ ৰন্ধা ৰুমত ধাৰাপুৰত। তাত আমি এটা বেলেগ ৰেচিপি বনাম। আজি চাম কেনেকুৱা আজি ৰাতি কলা কচু কেনেকৈ বনাওঁ চাব, আৰু কেনেকুৱা হয় টেষ্টটো চাই লওঁ। ফাৰ্ষ্ট টাইম বনাম, কি হয় নাজানো। ঠিক আছে, বলক। গাইজ, ৰন্ধা ৰুমৰ পৰা আমি দুয়ো এতিয়া ওলাই আহিছোঁ। চ' আমি এতিয়া গাহৰিটো আনিব গৈ আছোঁ ৰাধিত। ভাল গাহৰি পাই। চ' বোলো আমি এতিয়া লওঁ। এই গাইজ চাওকচোন, গাহৰিটো আনি আছিলোঁ, এতিয়া মুদি আহিছে। আমাক ইয়াতে ৰখাই দিছে। গাহৰি আছে পলিথিনত। বেয়া নলিহে হ'ল আৰু। ফাইনেলি গাইজ আমি ৰুমত পাই গাহৰিটো বইল কৰি ল'লোঁ। এতিয়া আমি এই কচু, বিলাহী, জলকীয়া এনেকৈ দি আমি এতিয়া কচুটো বইল কৰি ল'ম, তাৰপিছত যাতে আমি কচু আৰু গাহৰিৰ ৰেচিপিটো বনাব পাৰোঁ। এই গাহৰিটো আমি কম ষ্টিমত ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। আৰু ফ্ৰাই হোৱাৰ পিছত এতিয়া অলপ ফ্ৰাই হ'ল, তাত আমি এতিয়া কচুখিনি দি দিম। এনেকৈ ধুনীয়াকৈ কচুখিনি দি আৰু অলপ আমি গৰম হ'ব দিম। গাইজ, কচু গাহৰিটো বনাই আছোঁ। আৰু এই চাওকচোন, শুকান মাছো লৈ আহিছে ৰহন দাই, সৰু মাছ। চ' সৰু মাছ ভাজি কচু গাহৰি ধুনীয়াকৈ হ'ব আজি। এয়া আমাৰ কচু গাহৰিখিনি হৈ গ'ল। ধুনীয়া টেষ্ট হৈছে, কালাৰো ভাল হৈছে। থেংক ইউ। চ' ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে এনেকৈ নতুন নতুন ৰেচিপিৰ ভিডিঅ' পাবলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।